শিঙিমাৰী গাঁৱত আমাৰ এটা ৱাটাৰ ছাপ্লাই দিছে। ৱাটাৰ ছাপ্লাইটো এনেকুৱা জেগাত আছে কি জংঘল জেগাত আছে, চাফ চিকুণ নাই তাত। আৰু পাইপবোৰ য'ত দিছে এইকেইটা পাইপ চোতালত পাব লাগিছিলে, পাইছে এই ৰাস্তা কিনাৰতহে আছে পাইপখিনি। এইটো পোৱা নাই। আৰু খোৱা মানুহখিনি কিছুমান ৰিংকুৱা আছে, তেনেকুৱাও খায়, আমি টিউবেলো খাওঁ, কিছুমান নদীৰো খায়, কিছুমান এনেকুৱা কুঁৱা খান্দি সেইটোৰো খায় পানী। এইকেইটাতো একদম লেতেৰা পানী, এইকেইটাই খাই থাকে আৰু কিছুমান ফিল্টাৰ কৰি খায়, কিছুমান ফিল্টাৰ কৰি নাখায়, সেই তেনেকুৱা আছে। দৰকাৰ দিনটো কাৰণেতো লাগেই পানী, আৰু সেইটোত লাগিবই পানীটো। গা ধোৱা, কেতিয়াবা কাপোৰ ধোৱা, সেইটো লাগিবই পানী। ল'ৰা ছোৱালী বেমাৰো হয় তেনেকুৱা লেতেৰা পানী খালে, শুকাই যায়। আমাৰ এতিয়া ঘৰৰ ওচৰত টিউবেল আছে, টিউবেলটো চব শুকাই যায়। এতিয়া খৰাং দিনেনো শুকাবই আৰু দূৰ হয়। এতিয়া নাই কমে আমি নদীলৈ পানী আনিবলৈ যাব হ'লে 0.5 কিলোমিটাৰমান যাব লাগিব, ইমান দূৰ যাব লাগিব পানী আনিব। আকৌ কলহৈ বা টিং ভাৰে তেনেকুৱাই আনিব লাগিব পানী। গা ধোৱা চব কৰিব পাৰে। পানী যোগান ধৰিছিলে, স্কিম কেইটামান কৰা হৈছিলে। এতিয়া বৰ্তমানলৈকে আমাৰ ইয়াত 5-6খন গাঁও যেনিবা স্কিমখনত এতিয়া পানী পোৱা নাই। এতিয়া কামটো এতিয়া ধৰক 1.5-2 বছৰ বন্ধ হৈ আছে। ইয়াৰ বিষয়ে এতিয়া কি ক'ম আৰু। স্কিমকেইটা আছিলে আমাৰ বৰবিল, বচাপথাৰ, শিঙিমাৰী, বৰিজান, সোণাৰী। কিমানখন গাঁও পানী পোৱা গৈছে? আমাৰ ইয়াত এতিয়া বৰ্তমান জনামতে সোণাৰীতো 3টা গাঁও, আমাৰ এইখিনি 4টা গাঁও, 6-7টামান গাঁও যেনিবা পানী পোৱা নাই। আমাৰ এতিয়া কিছুমান কল আছে, চব আইৰণ, কিছুমানে ওচৰৰ নদী কাষৰ আৰু সেই পানীটোকে খাইছে আৰু। চৰকাৰক আৰু এইটোৱে আমাৰ এই অকণমান যোগান ধৰি দিয়ে বুলি, আৰু বেমাৰ আজাৰৰ পৰা আমি অকণমান হাত সাৰি থাকোঁ বুলি আৰু। বহু বছৰ হ'ল। আজি এইটো বহুত বছৰ হ'ল এইখিনি। এইটো আজি 2022-23 চন মানতে কৰিছিলে নেকি। আজিলৈকে পানী পোৱা নাই।